যি ল'ৰা ছোৱালী ডিগ্ৰী পাছ কৰিব এইবাৰৰ পৰা 1 বছৰৰ কাৰণে তেওঁলোকৰ বেংক একাউণ্টত আমি 2,500 টকাকৈ দি থাকিম যাতে সকলো পৰীক্ষাত তেওঁলোকে এপ্লিকেশ্যন দিব পাৰে টকাৰ কাৰণে ইণ্টাৰভিউৰ পৰা পিছ পৰি যাব নালাগে কৰিবলগীয়া নাই 10,000টো শেষ নহয় 10,000 পিছত আকৌ 25,000 পাব আৰু কোনবাই ভাবে এনে কৈছে নেকি মই যিটো কম মই কৰিয়ে দেখাম মই নকয় মোৰ লগত ফাঁকি ফুকাৰ কাৰবাৰ নাই 10ৰ পিছত 25 25ৰ পিছত 50 10ৰ পৰা সবে 25 পাব কিন্তু যাৰ 3টা বাচ্চা হি যদি 4টা কৰি দিয়ে নাপাব আৰু এই সময়ত শ্ৰদ্ধা ৰাইজ আমি যি কৈছো আমি কৰি গৈ থাকিম শ্ৰদ্ধা ৰাইজ যি আমাৰ অসমত চাকৰি নামত টকা লোৱাটো বাদেই দিয়ক তামোল পাণ এখনো কোনো অফিচাৰে খাবৰ কাৰণে কোনো মন্ত্ৰী বিধায়কে খাবৰ কাৰণে সাহস নকৰে ইয়াৰ ফলত লাভ কি হৈছে এতিয়া ল'ৰা ছোৱালীয়ে মাক বাপেকে সকলোৱে জানে যে পঢ়িলে চাকৰি পায় স্কুলত ল'ৰা ছোৱালী যোৱা বেছিকৈ গৈছে ৰাতি আড্ডা মাৰা ঘৰৰ বাহিৰত ঘূৰি ফুৰা আগতে কৈছিল পঢ়ি কি হ'ব পঢ়িলেতো চাকৰি নাপায় এতিয়া ল'ৰা ছোৱালীয়ে উল্টাই কয় যে পঢ়িলেহে চাকৰি পায় আগত কথাটো আছিল পঢ়িলে কি হ'ব এতিয়া পঢ়িলে কি হ'ব মাক বাপেকে উদাহৰণ দিব পাৰে যে পঢ়াৰ কাৰণে সেই তৰকাৰী বেপাৰী ল'ৰাটেও আজি ACS পাইছে ঠেলা ল'ৰা ছোৱালীয়েও আজি ACS পাইছে APS পাইছে এই পৰিৱৰ্তন কেইদিনত হ'ল মাত্ৰ 4 বছৰতে আজি আমাৰ অসমৰ পৰিৱৰ্তন হ'ল এই কাৰণে আমাৰ অসমত চাকৰি নাই ল'ৰা ছোৱালী বাংগালোৰ যায় তামিলনাডু যায় আৰু কি চাকৰি কৰিব যায় সিকিউৰিটি গাৰ্ড তাতে না চিকিৎসা ল'ব পাৰে বহুত ল'ৰা ছোৱালীক মই পাই থাকো যে মৃত্যু হলে ডেড বডিটো ঘৰত আনিব দেউতাক মাকৰ পইচা নাথাকে এতিয়া আমি কি কৰিছো অসমত এডভান্টেজ আছাম আজি আমাৰ অসমত নতুন কৰি আদানী আম্বানী টাটা এই গোটেই বিলাকে লগ লাগি 5 লাখ কোটি টকাৰ অসমত ইণ্ডাষ্ট্ৰি হ'ব তেতিয়া আমাৰ লাভ কি হ'ব যিমান ল'ৰা ছোৱালী 7,000 8,000 টকা কামত বাহিৰত চাকৰি কৰিব গৈছে হিয়তক আমি ঘৰলৈকে উভতাই আনিব পাৰিম যে দেউতাক মাকৰ লগত থাকি কাম কৰক আজি আপোনালোক দালিৰ দামো 30 টকা কমত দিম চেনিৰ দামো 30 টকা কমত দিম নিমখৰ দামটো 10 টকা কমত দিম তাৰ পিছত মোক বহুত মহিলাই কয় গেছৰ সিলিন্ডাৰৰ দাম বহুত বেছি হৈছে হয়নে 1,000 লাগে 1,050 টকা লাগে 1 অক্টোবৰৰ পৰা আপোনালোকক গ্যাস মই 650 টকাত দি দিম আৰু যাৰ প্ৰধানমন্ত্ৰী উজ্জ্বলা গ্যাস আছে তেওঁলোকক গ্যাস 250 টকাত দি দিম তাৰ মানে কংগ্ৰেছৰ দিনত আছিল লুঙি ধুতি খুটা আঠুৱা কম্বল আমাৰ দিনত হল অৰুণোদয় আমাৰ দিনত হল প্ৰধানমন্ত্ৰী আৱাস যোজনা জিঅ